Hi friend, welcome to my channel. আজি আমি পঢ়িম ৰেশিও এণ্ড প্ৰপৰ্শন। ৰেশিও বুলি ক'লে আমি ভাবো যে ৰেশিও is the ratio of two quantities A and B যদি হয় তেনেহলে আমি এনেকে লিখিব পাৰো A is to B। এটো আমাৰ ৰেশিও হয় আৰু প্ৰপৰ্শন কি হয় চাওক। প্ৰপৰ্শনটো হল the equality of two ratios, মানে মই এনেকে লিখি দেখাও আপোনাক the equality of two ratios is proportion। আমি ইহঁতক এনেকে লিখিব পাৰো if A is to B equal to C is to D, then আমি এনেকে লিখিব পাৰো A is to B, C is to D। We can write and we can say A, B, C, D is our proportion। Okay guys, আৰু এতিয়া ইয়াৰে rules আছে কিছুমান rules for আমি চাও। rules number 1, যদি আমাক সুধে যে থাৰ্ড প্ৰপৰ্শনাল কি হয়, এটো হল থাৰ্ড প্ৰপৰ্শনাল বুলি ক'লে আমি কম যে if A is to B equal to B is to C, C to আমাৰ থাৰ্ড প্ৰপৰ্শন হয়, এটো আমাৰ থাৰ্ড প্ৰপৰ্শন হয়। যদি আমাৰ কোশ্চেন হুদে দুটা নাম্বার দিয়া থাকে আৰু আমাৰ থাৰ্ড প্ৰপৰ্শনটো উলাব হুদে তেনেহলে A is to B, A B ৰ ভিতৰত A B আৰু B C, C টো হয় আমাৰ থাৰ্ড প্ৰপৰ্শন। এতিয়া আমি যেতিয়া সাম কৰিম, যেতিয়া আমি স্টার্ট কৰিম তেতিয়া আপোনালোকে বুজি পাব। সো আমি এনেকে লিখিম C is third proportional to A and B। okay, next rule hol fourth proportional etu hol if A is to B equal to C is to D, then D is our fourth proportion। D আমাৰ A B C D টো হয় আমাৰ fourth proportion। আৰু third number টো হল mean proportional। mean proportion টো আমি এনেকে লিখিব পাৰো mean proportion between A and B আমি এনেকে লিখিব পাৰো is root over A and B। সো এইবিলাক আমাৰ rules হয়, যেতিয়া আমি সাম কৰিম তেতিয়া আমি গম পাম এই rules বিলাক কত ইউজ হয়। আৰু আমি আৰু এটা আছে কম্পাউন্ডো এন্ড ডিভিডেন্ডো যেতিয়া আমি স্কুলত পঢ়িছিলো এইবিলাক আমি কিছু টার্ম পঢ়িছিলো। সো ইফ A by B equal to C by D হয়, দেন আমি কম্পাউন্ডো এন্ড ডিভিডেন্ডো যদি কৰো তেনেহলে A plus B divided by A minus B equal to C plus D divided by C minus D। এটো হয় কম্পাউন্ডো এন্ড ডিভিডেন্ডো। এইবিলাক সব যেতিয়া আমি সাম কৰা স্টার্ট কৰিম তেতিয়া আমি ধীরে ধীরে এইবিলাক বুজি পাম। সে আমি রেশিও বুলি ক'লে আমাক যদি হুদে কি A is to B এর 2 is to 3 দিয়া আছে, দেন আমাৰ এর পার্ট টু কিমান হয় আৰু বি এর পার্ট যদি উলাব দিয়ে সে আমি লিখিব পাৰো দেন ইহত দুটা 2 is to 3, এটো 2 টু ভ্যালু নহয়, দুগুণা হয় এটো আৰু এটো 3 টাইমস হয়। সো আমি এটো রেখিম ইহতৰ এটা টোটাল সাগে x সে
সো আমি এনেকৈ লিখিব পাৰিম 2x and 3x কিবা এটা টাৰ্ম আছে তাৰ এটো 2 টাইমছ হয় আৰু এটো 3 টাইমছ হয় সো আমাৰ a যদি পাৰ্ট উলাব দিয়ে a is 2 divided by এই দুটাৰ সাম কিমান হয় 5 into x means total এটো total যেটো ভ্যালু আছে এনেকৈ লিখিব পাৰো নেক্সট আমি এনেকৈ লিখিব পাৰো a is to b is to c দিয়া আছে তাত 2 is to 5 is to 7 then আমাক যদি হুদে এর পার্ট টু কিমান হয় a equal to 2 by কিমান হয় 5 2 plus 7 is 14 সো এনেকৈ লিখিব পাৰিম আৰু এটা ফর্ম আছে যদি আমাক দিয়ে a is to b তার ভ্যালু দিয়া আছে 2 is to 3 আৰু হিয় দুটাৰ টোটাল দিয়া আছে টোটাল ভ্যালু দিয়া আছে 20 এতিয়া আমাৰ এর পার্ট কি হয় কেনেকৈ উলাম দেন আমি এতিয়া জানো এটো হল 2x টু এটা টার্মস আছে সেই x টু 2 টার্মস এটো হয় আৰু 3 টার্মস এটো হয় সো এই দুটা 2x plus 3x equal to 20 আমাৰ টোটাল কিমান দিয়া আছে a b টোটাল 20 সো আমি এনেকৈ লিখিব পাৰো 2x plus 3x equal to 50 then 5x equal to কিমান হয় 20 x equal to কিমান হয় 4 x equal to 4 হয় then এর ভ্যালু আমি কেনেকৈ উলাব পাৰো a equal to twice x means x এর ভ্যালু 4 দিয়া আছে তেনে হলে আমি কি লিখিব পাৰো 8 আৰু b এর ভ্যালু দিয়া আছে 3x আৰু x এর ভ্যালু কিমান হয় 4 তেনে হলে আমি লিখিব পাৰিম 12 সো আমি এনেকৈ রেশিওর প্রপোর্শনের বেসিক টু বুঝা পাইছো যে একচুয়ালি রেশিও কি হয় আর প্রপোর্শন টু কি হয় রেশিও বুলি কলে আমি এনেকে কৰো প্রপোর্শন টু হল এইটু আর এইটু ইকুয়াল থাকিব লাগে আর এই এলিমেন্ট বিলাকক আমি প্রপোর্শন বুলি কও রুলস বিলাক কি হয় থার্ড প্রপোর্শন বুলি আমাক কলে এ বি ৰ থার্ড প্রপোর্শন আমি এনেকে লিখিব লাগিব a is to b equal to b is to c and c is our third proportion fourth proportion বুলি কলে a is to b equal to c is to d আৰু আমাৰ থাৰ্ড আৰু ইয়াৰে ফোর্থ প্রপোর্শন টু হয় d যদি কোনবা উলাব দিয়ে d ফোর্থ প্রপোর্শন উলালে আমি d টু এনেকে লিখিম এন্ড মিন প্রপোর্শন a b ৰ হল √a b যদি মিন উলাব দিয়ে আৰু কম্পাউন্ড এন্ড ডিভিডেন্ড এইটোৱে হয় a by b equal to c by d থাকিলে আমি ওপৰত প্লাস কৰিম দুফালে আৰু তলত আমি দুফালে মাইনাস কৰিম আৰু এইটো হয় এনেকে আমি তিনটা বেলেগ বেলেগ টাইপস উলাব পাৰো আপোনালোকৰ যেটো ইজি লাগে সেই হিচাপে উলাব পাৰিব সো বলক আমি এতিয়া ম্যাথ স্টার্ট কৰো So, find out the third proportion of 12 and 24. So, এতিয়া অলপ আগতে আমি কলো যে থার্ড প্রপোর্শন আমি কেনেকৈ উলাম থার্ড প্রপোর্শন যদি উলাব লাগে দুটা আমাক দিয়া আছে আৰু আমাৰ থার্ড উলাব লাগে সো আমি এতিয়া লেট আমি থার্ড প্রপোর্শন আমি x বুলি ধৰি লও যে থার্ড প্রপোর্শন টু বি x So 12 is to 24 equal to 24 is to x মানে আমি আগতে কৈছিলো a b b c so এইটো আমাৰ হেই আগৰ ফৰ্মতে কৰিছো আগৰ যেতিয়া মই রুলস কৰালো তাতে যেনেকৈ লিখিছো a b equal to b c সে হে সেম 24x so আমি এইটো এনেকৈ লিখিব পাৰো 12 by 24 equal to 24 by x So, আমি এনেকে লিখিব পাৰিম x টু যদি ওপৰত যায় x equal to 24 by 12 into 24 means এই x টু ইয়াতে গল আৰু 12 টু তলত আহিল আৰু এইটো 24 টু ওপৰত গল সো আমি 12 ক 24 দি কাটিলে কিমান বাৰ যায় দুবাৰ যায় আৰু 24 into 2 equal to 48 x ৰ ভ্যালু 48 আমাৰ থার্ড প্রপোর্শন উলাই গল 48 আমাৰ থার্ড প্রপোর্শন সো এইটো আমি একচুয়ালি বেসিক কৰাই আছো ইয়াতকেও টাফ ব্যাংকৰ এক্সামত দিয়ে সো আমি আগত বেসিক টু ক্লিয়ার কৰো তাৰ পাছতে আমি ধীরে ধীরে মডারেট লৈকে যাম এতিয়া আমি ফোর্থ প্রপোর্শন উলাব লাগে সো ফোর্থ প্রপোর্শনৰ কাৰণে চাও অলপ আগতে আমি পঢ়িছো ফোর্থ প্রপোর্শন কেনেকৈ উলাব পাৰে সেম থিং লেট ফোর্থ proportion be x
সো আমি কেনেকৈ লিখিম সেম 4:9 equal to 12:x যেনেকৈ আমি কৰিছিলো a:b equal to c:d same thing 4:9 equal to 12:x সো আমি ইয়াতে x ৰ ভ্যালু উলাম কেনেকৈ 4/9 এইটো আমি ফ্ৰেকশনত লিখিম 4/9 12/x right then আমাৰ এতিয়া x ৰ ভ্যালু উলাব লাগে x মানে কি 12 তো থাকিবই ওপৰত তলত 4 টো নামি যাব আৰু 9 টো ওপৰত আহি যাব সো আমাৰ ইয়াতে এতিয়া 4 3 * 12 12 3 9 * 27 are is our fourth proportion right তাৰ পিছত এতিয়া আমাক ধীৰে ধীৰে এনেকুৱা ফৰ্মত আহিব সাম বিলাক সে নেক্সট টু চাওক আপুনি a if a and a is to b equal to 4:9 and b is to c 4:7 then find a b c ৰ ভ্যালু লাগে সো এটো আমি এনেকৈ কৰিব পাৰো a b c ৰ আমাৰ ভ্যালু লাগে a b ৰ ভ্যালু দিয়া আছে 4 9 ৰাইট আৰু b আৰু c ৰ 4 7 দিয়া আছে সো আমি এতিয়া কি কৰিম চাও আমাৰ 4 টো সেম হ'ব লাগিব 9 আছে 4 আছে তো b টো আমাৰ সেম হ'ব লাগিব সৰি b টো আমাৰ সেম হ'ব লাগিব তো সেম হোৱাৰ কাৰণে আমি কি কৰিম 4 দি এটুক ইনটু কৰিম 4 দি আৰু এইটুক আমি কিহেৰে ইনটু কৰিম 9 এৰে এটুক আমি ইনটু কৰিম মাল্টিপ্লিকেশন কৰিম ওপৰত তলত সো আমি মাল্টিপ্লিকেশন কৰিলে 4 দি দেন কি উলাই 4 5 * 20 আৰু 4 9 * 36 ৰাইট আৰু 9 এৰে ইয়াতে মাল্টিপ্লিকেশন কৰিলে আমি ইয়াতে লিখি লও a b c সো আমি ইয়াতে 9 এৰে মাল্টিপ্লিকেশন কৰিলে ইয়াতে একো নাই ইয়াতে কিমান সেম 36 ওলালে সাউ b টো সেম হৈ গল আৰু c টো কি হল 9 7 * 63 সো আমাৰ কি উলালে abc ৰ ভ্যালু 20 36 আৰু 63 এইটোৱে হল আমাৰ abc ৰ ভ্যালু একদম ইজি হয় মানে কিবা এটা যদি থাকে ইনফ্যাক্ট c যদি দিয়া থাকিল হয় আমি both side ইকুয়াল কৰিব লাগিব তো ইকুয়াল কৰাৰ কাৰণে আমি কি এই 4 দি 9 ক ইনটু কৰিম আৰু 9 দি 4 ক ইনটু কৰিম দেন ইকুয়াল হল তো অকল তো এইটো এলিমেন্টকে ইনটু নহয় মাল্টিপ্লিকেশন নহয় আমি ইয়াৰ লগত জিবোৰ আছে হিয়তক মাল্টিপ্লিকেশন কৰিব লাগিব সো এই কাৰণে আমাৰ ৰিজাল্টটো উলাই গল abc ৰ ভ্যালু এইটো ঠিক আছে এতিয়া নেক্সট আমাৰ এটা কোশ্চেন if x আৰু y যদি ভ্যালু দিয়া থাকে then the value of x² plus y² divided by x² minus y² equal to 1 then আমি ইয়াতে এনেকৈ কৰিব পাৰো let x equal to 4a কাৰণ এটো আমি মই আগতে কৈ দিছো এটো ভ্যালু নহয় এটো 4 টাইমস x ৰ ভ্যালু 4 টাইমস and y ৰ ভ্যালু 7 টাইমস হয় যেটো এটা ভ্যালু মেইন এটা হিয় দুটাৰ এটা কিবা এটা মেইন ভ্যালু আছে হেতু আমি নাজানো বাট হিয়তে 4 টাইমস আৰু 7 টাইমস হয় সো ইয়াতে আমি হেই ভ্যালুটো নাজানো হে কাৰণে আমি a লিখিছো ৰাইট let x equal to 4a and y equal to 7a okay then এতিয়া আমি কেনেকৈ লিখিম x² plus y² x² minus y² okay then x² মানে 4a whole square plus 7a whole square divided by 4a whole square minus 7a whole square right then আমাৰ ভ্যালু কিমান আহিব 4 4 * 16 a square plus 7 7 * 49 a square right তলত 16 a square minus 49 a square right এতিয়া আমি কি কৰিব পাৰো a square কমন লব পাৰো 16 plus 49 আৰু ইয়াতে a square কমন ললো 16 minus 49 16 a square cancel 16 plus 49 আমাৰ ভ্যালু আহে 65 আৰু 16 minus 49 ভ্যালু আহে 33 minus 33 আমাৰ কাৰণ এটো ডাঙৰ সংখ্যাটোত মাইনাস আছে একাৰণে মাইনাস হ'ব minus 33 is our answer হৈ গল সো আমি হে রুল দি কি বুজি পালো এনেকে আমি সলভ কৰিব পাৰো ওকে সো নেক্সট আৰু কেইটামান কোশ্চেন কৰো এতিয়া
এইটো চাওক কি দিছে, ইফ এন এগ্ৰিকালচাৰেল ফাৰ্ম দেয়াৰ আৰ 3,618 trees considering of cashew nuts, mango and coconut tree in the ratio of 1:3:5. The number of mango trees in the farm কিমান সুধিছে। সো ইয়াতে কি হৈছে, এটা এগ্ৰিকালচাৰ ফাৰ্ম আছে, তাতে ইমানটা ট্ৰী আছে, 3,618টা ট্ৰী আছে। তাত আমাৰ কি আছে দিয়া আছে, কেশ্যু নাট আছে, মেংগো আৰু কোকোনাটৰ ট্ৰী আছে, তিনিটা ডিফাৰেণ্ট ডিফাৰেণ্ট ট্ৰী আছে আৰু সিহঁতৰ ৰেচিঅ' দিয়া আছে 1:3:5। তো আমাৰ এতিয়া কি ওলাব লাগে যে মেংগো ট্ৰী কিমান আছে। মেংগো ট্ৰীৰ ৰেচিঅ'টো আমাৰ ওচৰত আছে 3 ৰেচিঅ', বাট আমি নাজানো যে মেংগো ট্ৰী কিমান আছে। চাওক এতিয়া আমি কেনেকৈ ওলাওঁ। আমি এতিয়া লিখিম কেশ্যু নাট, আমি শৰ্টকাট লিখি আছোঁ, কেশ্যু নাট ৰেচিঅ' মেংগো এণ্ড কোকোনাট ট্ৰী। চ' মেংগো আছে কিমান 3 আৰু কোকোনাট ট্ৰী 5 ৰেচিঅ' দিয়া আছে আমাৰ তাতে, ৰাইট। চ' আমি এইটো কেনেকৈ লিখিব পাৰোঁ, এক্স আমি টোটাল কিমান হয় নাজানো, চ' আমি এনেকৈ লিখিম এক্স, এইটো কিমান 3x আৰু এইটো 5x, ৰাইট। মই আগতে কৈছিলোঁ আমি কেনেকৈ ওলাব পাৰোঁ সেইটো মেংগো ট্ৰীটো, বা কিবা এটা ইয়াতে মেংগো হওক, কোকোনাট হওক বা কেশ্যু হওক বা কোকোনাট ট্ৰী আমি কেনেকৈ ওলাম, আমি একচুৱেলি নাজানো, সেইকাৰণে আমি এক্স ধৰিছোঁ। কিবা এটা মানে এইটো 3 টাইমছ হয়, যিটো এক্স হয় সেইটো 3 টাইম মেংগো ট্ৰী হ'ব, 5 টাইম কোকোনাট ট্ৰী হ'ব। চ' আমি এইটো জানো যে এইটো কিমান হয়, এক্স প্লাছ 3x প্লাছ 5x, সিহঁতৰ মুঠ হ'ল ইমানটা মুঠ ট্ৰী আছে। চ' ৰাইট, আমি 3,618টো আমি জানো ইমান টোটাল ট্ৰী আছে। তো ইয়াৰ পৰা আমি এক্স ওলাব পাৰোঁ। চ' টোটাল কিমান হয়, 3 + 4 + 5 is 9x ইকুৱেল টু 3,618, 9 যে ডিভাইড কৰিলে কিমান হয় 402, এইটো হ'ল আমাৰ এক্সৰ ভেলু। চ' আমি এইটো কি কৰিব পাৰোঁ, কোকোনাট ট্ৰী ইজ 402, মেংগো ট্ৰী এতিয়া আমাক ওলাব দিছে, তো মেংগো ট্ৰী কিমান হ'ব, মেংগো ট্ৰী 3 × x means 3 × 402, 402 দি মাল্টিপ্লিকেশ্যন কৰিলে কিমান হয় 3 12 06, এইটো ইমানখিনি আমাৰ মেংগো ট্ৰী আছে। আমাক যদি কোকোনাট ট্ৰী দিয়ে যে কিমান আছে কোকোনাট ট্ৰী, দে 5 দি এইটো মাল্টিপ্লিকেশ্যন কৰিলে আমি কোকোনাট ট্ৰীটোও গম পাম, ৰাইট। আমি এনেকৈ চামবিলাক কৰিব পাৰোঁ। চ' বুজি পাইছেনে এই কুৱেশ্যনটো? কিবা ডাউট থাকিলে প্লিজ মোক কমেণ্ট কৰিব, অ'কে। এতিয়া আমি নেক্সট কুৱেশ্যনত যাওঁ। নেক্সট কুৱেশ্যনত কি দিছে, A, B and C bought mango in the ratio of 5:3:2. If the difference of number of mangoes of A and C is 60, find the difference between the mangoes of B and C. So আমাক A, B, C মেংগো কিনিছে ইমান ৰেচিঅ'ত, সিহঁতৰ ভিতৰত মেংগো A আৰু Cৰ ডিফাৰেঞ্চটো দিয়া আছে, আমাক ওলাব লাগে B আৰু C ডিফাৰেঞ্চটো। এতিয়া চাওক আমি কেনেকৈ কৰোঁ, সলিউশ্যন A:B:C, ৰাইট। ইহঁতৰ ভেলু কি দিয়া আছে 5:3:2। তো A আৰু C ডিফাৰেঞ্চ দিছে, A আৰু C ডিফাৰেঞ্চ কিমান হয়, ইয়াতে 5ৰ পৰা 2 গ'লে কিমান হয় 3 = 60 আমাক দিয়া আছে। চ' আমাৰ কি ওলাব লাগে, ইয়াতে কি দিছে B আৰু C মানে 3ৰ পৰা 2 গ'লে 1, সেই 1ৰ ভেলু কিমান হয় ওলাব লাগে। চ' 3 মানে কি ইকুৱেল টু 60 আমি জানো, ৰাইট। চ' 1 মানে কি 20, ৰাইট। আৰু আমাক কি লাগে, ইয়াৰে ডিফাৰেঞ্চটো হয় 1, 3ৰ পৰা 2 গ'লে 1, চ' 1 is 20। চ' আমি এতিয়া B and Cৰ ডিফাৰেঞ্চ 1 means 20, এইটো আমাৰ ভেলু ওলাই গ'ল, বুজিছে।
ইটস ভেৰি সিম্পল কিবা এটা ৰিলেশ্যন থাকিলেও আমি ওলাব পাৰোঁ এইটো নহয় যে আমাক টোটাল ভ্যালু দিব লাগিব তেনেহলে আমি এইবিলাকৰ ৰেশিও ওলাব পাৰিম সেইটো নহয় আমাৰ যদি ইয়াৰে তিনিটাৰ ভিতৰত কিবা এটা ৰিলেশ্যন দিয়া থাকে তেতিয়াও আমি সেইটো টোটালো ওলাব পাৰোঁ ৰাইট সো এতিয়া নেক্সট কোৱেশ্চনটো হ'ল এইটো আমাৰ লাষ্ট কোৱেশ্চন আজিৰ সো ইয়াতে কি দিছে ইফ rupees 782 is divided among A, B and C in the ratio of half is to 2/3 is to 3/4 then find out the first part to amar ulabo dise ইয়াত টোটাল টু দিয়া আছে আমাৰ এতিয়া ফাৰ্স্ট পাৰ্ট টু উলাব লাগে ৰাইট সো আমি এনেকে লিখিব পাৰো A is to B is to C আৰু ইহঁতৰ ৰেশিও আমাক দিয়া আছে কি হাফ is to 2/3 is to 3/4 আমি এনেকে তো এনেকে কেনেকে কৰিব পাৰো এটো ফ্ৰিকশনত আহিলে বহুত মাল্টিপ্লিকেশন হয় আৰু বহুত টাফ হৈ যায় সেই কাৰণে আমি এটা কাম কৰো কি ইহঁতৰ আমি এলসিএম উলাই লও এলসিএম উলাবৰ কাৰণে আপোনালোকে জানে এলসিএম কেনেকে উলাই 2 3 4 সো 2 দি যদি কৰো 1 3 2 চাৰো না যায় তো আমাৰ এলসিএম টু কিমান উলালে 2 2 जा 4 into 3 12 तो 12 भी हमें मल्टीप्लाई करी दियो हाफ into 12 is to 2/3 into 12 is to 3/4 into 12 right so हमार इतिया रेशियो टू किमान हल 6 12 6 आरो ने 3 2 जा sorry 4 2 जा 8 is to इतिया 3 एटू 4 3 गुण और 3 3 9 राइट एटू आमार उलाई गल हां इहतर रेशियो ए बी सी ৰ रेशियो सो আমাক কি কৈছে এতিয়া ফার্স্ট পার্টটো আমাক উলাবো দিছে রাইট সো আমি এতিয়া জানো কি আমাৰ টোটাল দিয়া আছে টোটাল মানে কি হয় 6x + 8x + 9x = 782 राइट देन আমি এটু কি লিখিব পাৰো 6x + 8x + 9 মানে 23x = 782 right so আমি ইয়াতে x ৰ ভ্যালু উলাব পাৰো right x ৰ ভ্যালু আমি কি উলাম এটু যদি ডিভাইড যায় 34 আমাৰ এটু x ৰ ভ্যালু উলাল সো আমাৰ ইতে কি উলাব লাগে a ৰ ভ্যালু সো আমি এনেকে লিখিব পাৰো a ৰ কিমান আছিল a তো 6x আছিলে 6x 8x আৰু এটু আমি তো আগতে কৈছো এটু 6 টাইম হয় এটু 6 টাইমস হয় আৰু এটু 8 টাইমস আৰু 9 টাইমস হয় c2 সো আমাৰ a লাগে a মানে 6 * x x ৰ ভ্যালু আমি কিমান উলাইছো 34 6 * 34 = কিমান হয় 204 ওকে সো এটু হল আমাৰ আনসার সো এনেকে আমি লাহে লাহে আমি মডারেটত যাম এটি ইজি সাম বিলাক দেখাই আছো কিন্তু বহুত সিম্পল সাম হয় ইয়াতে আপোনালোকে বুজি পাইছে নে এটু সাম যেনেকে একদম ইজি হয় বাস আমাক অলপমান ট্ৰিকি কৰাৰ কাৰণে ইয়াতে ফ্ৰিকশন হিচাপে দিছে বাস আমি যেতিয়া ফ্ৰিকশন থাকে আমি এলসিএম লৈ এটু এনেকে এটা ইন্টিজাৰ নাম্বাৰ ইন্টিজাৰত আনিব লাগে আনাৰ পাছত আমাক কি দিয়া আছে টোটাল দিয়া আছে সো টোটালটো আমি কেনেকে উলাম এটু সাম হল আমাৰ এটু টোটাল সো এটু সাম কৰি এটু টোটালটো উলালো টোটাল উলাৰ পাছত এটু কি হয় এটু টোটালৰ 6 টাইম হয় তো 6 টাইম হলে এটুৰ ভ্যালু কিমান হল 204 হেনেকে যদি বিৰ দিলে হয় 8 * x বিৰ ভ্যালুটো আমি উলাব পাৰিলো হয় সো গাইস এটু আজি আমাৰ লাষ্ট সাম আছিল আশা কৰো আপোনালোকৰ ভাল লাগিছে কালি মই আকৌ নতুনকে আৰু ৰেশিও এণ্ড প্ৰিপৰেচনৰে সাম লৈ আহিম টিল দেন থ্যাংক ইউ বাই বাই